নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই যোগাসন কৰিবলৈ আহিলোঁ। বতৰ খুবেই বেয়া আছিলে, মানে নাহোঁ বুলি ভাবিলেও নহাকৈ থাকিব নোৱাৰোঁ, যিহেতু অভ্যাসত পৰিণত হৈছে। সেয়েহে যোগাসনটো কৰি আছোঁ কাৰণে অৱশ্যে শৰীৰটো ঠিকেই ৰাখিব পাৰিছোঁ আৰু সদায় দিনটোৰ কাৰণে এক্টিভ হৈ থাকিব পাৰিছোঁ। গতিকে আজি আপোনালোকলৈ মই কেইটামান ব্যায়াম পঠাইছোঁ, আপোনালোকে নিশ্চয় চাই আপোনালোক উপকৃত হ'ব পাৰিব। এয়া আমাৰ অলকা, আমাৰ গ্ৰুপৰে হয়। তাই বহুত দিনৰ পৰা অৱশ্যে এয়া শিকি আছে যোগাসন। তাই বৰ ধুনীয়াকৈ কৰিব পাৰে। এইটো কৰিছে চাওকচোন, এইটো হ'ল বৃক্ষাসন। এজোপা মানে গছৰ দৰে হৈ থাকিব লাগিব, ভৰি হাত একদম পূৰা ষ্ট্ৰেট হৈ থাকিব লাগিব। গতিকে এইটো যদি কৰে ষ্টেবিলিটিটো বেছি হয় মানুহৰ, বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে মনোযোগ বৃদ্ধি হয় আৰু ধীৰ স্থিৰ হয়। গতিকে এইটো পাৰিলে ল'ৰা ছোৱালীক আপোনালোকে শিকাব আৰু নিজেও ট্ৰাই কৰিব। এইটো হ'ল ত্ৰিকোণাসন। এইটো কৰিলেও নাৰ্ভৰ প্ৰব্লেমবিলাক নাইকিয়া হয়। আজিকালি মেক্সিমাম মহিলাৰে বিষ, নাৰ্ভৰ প্ৰব্লেম থাকেই। গতিকে এনেধৰণৰ কিছুমান ব্যায়াম কৰিলে নাৰ্ভৰ প্ৰব্লেমবিলাক নাইকিয়া হয়। আজি আমাৰ যোগাসনৰ এগৰাকী মেম আহিছে, ডিম্পল মেম। তেওঁ আমাক অকণমান আকৌ দেখুৱাব। আপোনালোকক আমি সকলোৱে দেখুৱাই আছোঁ। তেখেতে বৰ সুন্দৰকৈ মানে দেখুৱায়। গতিকে আজি আমাৰ ইজন ছাৰ নাই, গতিকে মেম আহিছে, মেমে আমাক এয়া কৰাই আছে। বন্ধু বান্ধৱীসকল, আজি আমি এইখিনিয়ে আপোনালোকলৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিহেতু আজি একদম আমাৰ মানে শিকাৰো কম, মাত্ৰ 5-6গৰাকীহে আছিলোঁ। গতিকে সুবিধাটো পাই মই ভিডিঅ'টো বনালোঁ। সকলো থাকিলে ভিডিঅ'টো বনোৱাত অকণমান অসুবিধা হয়। গতিকে আজি কম সংখ্যক আছিল আৰু সেইকাৰণে আপোনালোকলৈ গোটেই ব্যায়ামখিনি যিমানখিনি পাৰিলোঁ মেমৰ সহায়তো হওক বা নিজেও হওক কৰি দেখুৱালোঁ। গতিকে আপোনালোকে নিশ্চয় চাই আপোনালোকেও অকণমান চেষ্টা কৰিব পাৰিব আৰু চেষ্টা কৰিব নিজেও সুস্থ হৈ থাকিব পাৰিব। গতিকে সদৌ শেষত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভ ৰাতিপুৱা জনাইছোঁ।